নমস্কাৰ সকলোলৈকে আহক আজি বনাও জিলমিল শাক কণ বিলাহীৰে কাৱৈ মাছৰ সোৱাদ লগা ৰেচিপি। শাকখিনি ভালকৈ ধুই মিহি মিহিকৈ কাটি ল'ব আৰু বিলাহীখিনিও ভালদৰে দুফালকৈ কাটি ল'ব। কেৰাহীটো গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি গৰম হ'লে নিমখ আৰু হালধি দি দিব আৰু ধুই পখালি কাটি বাছি লোৱা কাৱৈ মাছ 3টা দি কাৱৈ মাছকেইটা ভালদৰে ভাজি উঠাই ৰাখিব। সেই তেলতে শুকান জলকীয়া আৰু পাঁচফোৰণ দি দিব আৰু অলপ ভাজি পেলাই কাটি লোৱা শাক আৰু কণ বিলাহীখিনি দি দিব। এতিয়া ভালকৈ ভাজি ল'ব। এই মাছৰ আঞ্জাখন খাবলৈ খুবেই জুতি লগা হয়। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন। শাকখিনি যেতিয়া কোমল হ'ব তেতিয়া তাত সোৱাদমতে নিমখ আৰু হালধি দি দিব। নিমখ হালধিখিনি দি ভালদৰে মিহলাই ল'ব। এতিয়া জোখমতে উতলা গৰম পানী দি দিব আৰু তাৰ পিছত ভালদৰে মিহলাই জোলখন উতলিবলৈ দিব। এতিয়া তাত ভাজি ৰখা মাছ 3টা দি দিব আৰু মাছ 3টা দিয়াৰ পিছত ভালকৈ জোলখন উতল আহিলে গেছৰ জুই নুমুৱাই ৰাখিব। এয়া জিলমিল শাক কণ বিলাহীৰে ৰন্ধা কাৱৈ মাছৰ সোৱাদ লগা ৰেচিপি ৰেডি। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।